আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ইতিমধ্যে দেখা পোৱা গৈছে ৰাজ্যৰ অন্য প্ৰান্তত দেখা পোৱা গৈছে ইতিমধ্যে নাৰীসকল ইতিমধ্যে নাৰী দিৱস পালন কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ দেখা পাইছে গৌৰীপুৰ যে নগৰ মহিলা সমিতিৰ উদ্যোগত ইতিমধ্যে ক'ব লাগিব যে গৌৰীপুৰ যি ৰাজহুৱা পুথিভঁৰাল আছে ৰাজহুৱা পুথিভঁৰালত এনেদৰে দেখা পোৱা গৈছে প্ৰতি বছৰৰ দৰে এই বুলিও দেখা পোৱা গৈছে নাৰী দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে হয় মই প্ৰথমে ইয়াৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম মোৰ সহযোগীয়ে দেখাব কেনেদৰে যিসকল নাৰীসকল আছে গৌৰীপুৰ নগৰ মহিলা সমিতিৰ উদ্যোগত ইতিমধ্যে দেখা পোৱা গৈছে যে নাৰী দিৱস উদযাপন কৰা পৰিলক্ষিত দিনজোৰা কাৰ্যসূচী এনেদৰে নাৰী দিৱস আজি উদযাপন কৰা পৰিলক্ষিত প্ৰতি বছৰ দৰে এই বুলিও এনেদৰে উদযাপন কৰা পৰিলক্ষিত হৈছে নিজৰ পচন্দৰ সাজপাৰ পৰিধান কৰি আজি এনেদৰে যি নাৰী দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে প্ৰথমে যদি সহযোগীয়ে দেখাব মই প্ৰথমে এজনৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম মই কি ক'ব আজি যিহেতু নাৰী দিৱস উপলক্ষে প্ৰথমে নাৰীসকলক কেনেধৰণে বা চলা ফিৰা কৰিব লাগে বা কেনেধৰণে কি কৰিব লাগে কি ক'ব হয় ধন্যবাদ সাংবাদিক বন্ধুসকল আজি আমাৰ এই প্ৰগ্ৰামত আপোনালোকে অহাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আন্তৰ্জাতিক নাৰী দিৱসৰ সভানেত্ৰী জাহানাৰা বেগম আমি আজি ইয়াত দিনজুৰি কাৰ্যসূচী গৌৰীপুৰৰ ৰাজহুৱা পুথিভঁৰালত আমি অনুষ্ঠিত কৰিম আৰু মই এইটোৱে সকলো মহিলাকে মেছেজ দিব খুজিছোঁ যে আমাৰ নাৰীসকলে সকলোৱে এই আন্তৰ্জাতিক নাৰী দিৱসত ওলাই আহিব লাগে আৰু নিজৰ যিখিনি কি থাকে কৰ্মব্যস্ততাৰ মাজ দি হ'লেও ইয়াত আহি উপস্থিত হৈ নাৰীসকলক সজাগতা এটা হ'ব লাগে এইটোৱে কামনা কৰোঁ আৰু সকলোকে 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসক মই পালন কৰিবলৈ বিশেষকৈ অনুৰোধ জনাম যিসকল মহিলাক কি ক'ব যিসকলে ঘৰৰ পৰা বাহিৰৰ হ'বলৈ টান ফেমিলিসকলক কি ক'ব মই সেইসকল মহিলাসকলক মই সেইটোৱে জনাম কিন্তু ঘৰৰ কিছুমান ক্ষেত্ৰত গিৰিয়াকে বা শহুৰ শাহুৱেকে যিবিলাকক মানে ওলাব নিদিয়ে আন্তৰ্জাতিক নাৰী দিৱসে হওক বা অন্য যিবিলাক অনুষ্ঠানবিলাক হয় আমি মাতোঁ চবকে মাতোঁ কিন্তু মহিলাবিলাকে ওলাই আহিবলৈ টান পায় কিন্তু আমাৰ মানে প্ৰত্যেক বছৰে গৈ পেলাই আন্তৰ্জাতিক নাৰী দিৱসটো পালিবলৈ আমি বহুত চেষ্টা কৰোঁ মানুহবিলাক ওলাই আনিবলৈ চেষ্টা কৰোঁ কিন্তু সেই এৱাৰনেছটো আমাৰ মাজত এতিয়ালৈকে অহা নাই আজি ক'ত পালন কৰি আছে এইটো আমি গৌৰীপুৰ ৰাজহুৱা পাব্লিক লাইব্ৰেৰী কিমান মহিলা একত্ৰিত হৈ আছে আমি ইয়াতে আমন্ত্ৰিত অতিথিবিলাক এতিয়াও অহা নাই মানে 11টামান বজাত আহিব আমি ইয়াতে 20-25জন মহিলাই ইয়াতে আজি এতিয়া কি কৰিলোঁ ফ্লাগ হোষ্টিং কৰিলোঁ বন্তি পূজন কৰিলোঁ আৰু কাৰ্যসূচী আছে আমাৰ এইফালে আমি হেৰি কৰিম মাল্য অৰ্পণ কৰিম দিনজোৰা কাৰ্যসূচী হয় ধন্যবাদ আপোনাক হয় মই আন এজনত মই কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় সহযোগীয়ে দেখাব আৰু কি ক'ব আজিৰ দিনত বিশেষকৈ ধন্যবাদ সাংবাদিক বন্ধুসকল তো আজি আমি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত আন্তৰ্জাতিক মহিলা দিৱস পালন কৰিব লৈছোঁ কিন্তু আমি মহিলা বহুতকো চিঠি দি আমি আমন্ত্ৰিত কৰিছোঁ আমাৰ গেষ্টসকলে আহি পোৱা নাই এতিয়াও আহিব কিন্তু আমাৰ মহিলাসকলক চব 11টা বজাত টাইম দিছোঁ যিহেতু ঘৰৰ কাম বন কৰিবলৈ ৰান্ধি বাঢ়ি থৈ আহিব লাগে সকলোৰে শহুৰ শাহুৰী চব আছে তেখেতৰ প্ৰব্লেমবিলাক চব মিটাই থৈ তাৰপৰা ঘৰৰ পৰা ওলাব লাগে তো আমাৰ মহিলাৰ কিছুমান প্ৰব্লেম আছে ঘৰৰ পৰা ওলোৱাৰ কাৰণে তো যেই হোক 11টা 11:30 হ'লেও চব মহিলা আহিব আমাৰ 150 মহিলা ইয়াত গোট খাব আমাৰ সাৰাদিনৰ কাৰ্যসূচী আছে ইয়াৰ পিছতে আমাৰ উদ্বোধনী সংগীত আছে আৰু আমাৰ মহিলাসকলৰ খেল ধেমালি আছে হাৰি ভেঙা খেল চেয়াৰ খেল আৰু বহুত ধৰণৰ খেল ধেমালি আছে আৰু মহিলাৰ ওপৰত বক্তব্য আছে যাতে আমি মহিলাৰ বিশেষকৈ মাকবিলাকক কৈছোঁ সিহঁতৰ সকলোৰে ঘৰে ঘৰে ছোৱালী আছে যাতে ছোৱালীবিলাকক যাতে এনেকুৱা শিক্ষা দিয়ে যাতে ছোৱালীবিলাক যাতে বেছি উত্তেজিত নহয় আমাৰ মাক যদি ঠিক থাকে ঘৰৰ ছোৱালীও ঠিক থাকিব মেইন প্ৰব্লেমটো হ'ল আমাৰ মহিলাসকলৰ কাৰণ আমাৰ পুৰুষসকলৰ দোষ দি আমাৰ লাভ নাই আমি মহিলাসকলে যদি ঠিক থাকোঁ তেনেহ'লে পুৰুষেও ঠিক থাকিব আমিতো মহিলাসকলে পুৰুষক লাইটো আমি দিছোঁ না আমি এই লাইটো যাতে দিয়া নহয় সেইটোৱে আমি আজি আলোচনা কৰিম সেইকাৰণে আমি বহুত মহিলা আমি মাতিছোঁ আমি এইবিলাক লৈ আলোচনা কৰিম আলোচনাখিনি মাতৃসকলে শুনিব আৰু ভালদৰে শিক্ষা লাভ কৰিব আৰু ঘৰত যাই সব ছোৱালীবিলাককো এই বন্ধুৰ নিচিনা শিক্ষাটো প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আমাৰ দিনজোৰা কাৰ্যসূচী আমাৰ এই কাৰ্যসূচী সফল হ'ব আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যাতে কাৰ্যসূচী সফল হয় তেখেতে আমাৰ লগত লাগি থাকি
আমাক সহায় কৰে যেন এই বুলি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। জয় আই অসম। ধন্যবাদ বাইদেউ আপোনাক। হয়, এয়া আছিল মন্তব্য কিয়নো ক'ব লাগিব আজি যিহেতু নাৰী দিৱস উপলক্ষে দেখা পোৱা গৈছে যে দিনজোৰা কাৰ্যসূচী এনেদৰে পালন কৰা পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ দৰে এই বুলিও দেখা পোৱা গৈছে গৌৰীপুৰ ৰাজহুৱা প্ৰতিষ্ঠানত এনেদৰে যে নাৰী দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে। নিজৰ পচন্দৰ সাজপাৰ পৰিধান কৰি এনেদৰে যে উদযাপন কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল গৌৰীপুৰৰ পৰিৱেশ। গৌৰীপুৰতো দেখা পোৱা গৈছে এনেদৰে যে পালন কৰা পৰিলক্ষিত হৈছে। প্ৰতি বছৰতে এই বুলিও এনেদৰে পালন কৰা হৈছে। দিনজোৰা কাৰ্যসূচী এনেদৰে যে মহিলা সমিতিৰ উদ্যোগত ইতিমধ্যে ক'ব লাগিব যে নাৰী দিৱস পালন কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল গৌৰীপুৰৰ পৰিৱেশ। চাই থাকিব দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।